অসমত মেডিকেল কলেজৰ সংখ্যা বঢ়াৰ লগে লগে ইয়াত মানৱ সম্পদ নতুন মানৱ সম্পদ আহিছে তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান ডক্টৰ আৰু কাগজেদি তেওঁলোকৰ প্ৰমোশন ছুটি লিভ ডিসিপ্লিনাৰী প্ৰসিডিং এই গোটেইবিলাক মেনেজ আৰু মেইনটেইন কৰাটো এক প্ৰকাৰ টান আৰু অসম্ভৱলৈ পৰিগণিত হৈছে বহু সময়ত আমি মেডিকেল কলেজত প্ৰমোশন অন টাইম দিব নোৱাৰো যে এছিয়াৰ মেনুৱেলি লিখাই অনাটো ই যথেষ্ট কষ্টসাধ্য কাম এতিয়া আমি এটা নতুন সফটওয়্যাৰ আৰম্ভ কৰিছো 2,54 লাখ টকা ব্যয় কৰিছো এই সফটওয়্যাৰটোৰ জৰিয়তে এমপ্লয়িজৰ ট্ৰান্সফাৰ পোষ্টিং লিভ মেনেজমেন্ট ট্ৰেইনিং মেনেজমেন্ট এছিআৰ ইলেক্ট্ৰনিক সাৰ্ভিস ৰেকৰ্ড মেইনটেনেন্স MIS ৰিপৰ্ট এই গোটেইবিলাকৰ জৰিয়তে আমি 10,000 কৰ্মচাৰীৰ গোটেই হিউম্যান ৰিসোৰ্স মেনেজমেন্টটো আমি পোৰ্টেলৰ জৰিয়তে আমি পৰিচালনা কৰিব পাৰিম and it will be very fast and effective এটা ভাল ব্যৱস্থালৈ ৰূপান্তৰিত হ'ব আজি মই অত্যন্ত আনন্দিত যে এই যেতিয়া আমি জাইকাৰ পৰা ঋণ লৈছিলো মেডিকেল কলেজসমূহ ডেভেলপমেন্টৰ কাৰণে তেতিয়া মই গুৰুত্ব দিছিলো যে ইয়াৰ লগত প্ৰযুক্তিৰো পৰিৱৰ্তন হ'ব লাগে বিল্ডিং এটা কথা কিন্তু প্ৰযুক্তিৰ যদি পৰিৱৰ্তন নহয় তেতিয়ালে আমি ডেভেলপমেন্টৰ যাত্ৰাত পিছুৱাই যাম আজি ইয়াত প্ৰযুক্তি আৰম্ভ হৈছে সৰু সৰু কামবিলাকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে যোৱা কেইদিনমান আগতে আমি সৰুকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা কাম আৰম্ভ কৰিছিলো যে বেডশিট বিলাকত 12ৰ নামটো লিখা সোমবাৰ মঙ্গলবাৰ এতিয়া মানুহে গম পাব যে বেডশিটখন চেঞ্জ হৈছে অত্যন্ত সৰু কাম 7খন বেডশিট লাগে সপ্তাহত ৰোটেট কৰিব লাগে কিন্তু কি এফিচিয়েন্সি বঢ়ায় মানুহৰ বিশ্বাস বঢ়ায় মই আশা কৰো যে খুব কম দিনৰ ভিতৰতে আমাৰ বাকি মেডিকেল কলেজতো আমি এই সৰু কামটো ৰোল আউট কৰিব পাৰিম কেইদিনমান আগতে অসম চিকিৎসা মহাবিদ্যালয়ত মই গৈছিলো তাত মই কৈছিলো একো নালাগে চাহ বাগিচাৰ মানুহে যাতে বুজি পায় সেইকাৰণে এটা ফেচিলিটেশন সেন্টাৰ এটা কৰা অনলি ফৰ টি গাৰ্ডেন পিপল কাৰণ তেওঁলোক যেতিয়া মহিলা প্ৰসৱৰ কাৰণে আহে চাহ বাগিচাত কাম কৰা মানুহৰ মহিলাৰ কাৰণে ব্লাডৰ খুব প্ৰয়োজন নৰ্মেল ব্লাড বেংকত চাহ বাগিচাৰ মানুহ এজনে থিয় হৈ ৰাতি 2টা বজাত নেগোচিয়েট কৰা ইমান সহজ নহয় কিন্তু দুজন ভলেন্টিয়াৰ্ছৰ বাগিচাৰ পৰাই বা তেওঁলোকৰ সম্প্ৰদায়ৰ পৰাই দুজন ভলেন্টিয়াৰ্ছ আৰু সেই দুজন ভলেন্টিয়াৰ্ছে সেই গৰ্ভৱতী মহিলাগৰাকীক ব্লাডৰ যোগান ধৰা ডোনাৰ যোগান ধৰা কোটনো OPD কোটনো IPD কোটনো MRI কোটনো CT স্ক্যান অলপ যদি বাগানৰ ভাষাতে কমিউনিকেট কৰি দিয়ে এই সৰু সৰু কামবিলাকে যথেষ্ট আমাৰ প্ৰচেষ্টাত আগুৱাই লৈ যায় আজি ডিব্ৰুগড় মেডিকেল কলেজত তাক আমি কৰিবলৈ সক্ষম হৈছিলো মই আশা কৰো যে লাহে লাহে তিনচুকীয়া তেজপুৰতো আমি ইয়াক সম্প্ৰসাৰণ কৰিম বাট মই ভাবো স্মল স্টেপ বিলাকে সৰু প্ৰচেষ্টা বিলাকে সমাজত বৃহৎ পদক্ষেপ পেলায়